দোস্ত আজিৰ টপিকটো হ'ল এই সিলিং ফেনৰ পাতিটো আপোনাৰ মানে বেন হৈ গ'লে ফেনটো কি কৰে এইটো মানে আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো চাই পেলাই লাইক শেয়াৰ কমেন্ট কৰিব এই পাতিটো চাক ধুনীয়াকৈ মই দেখুৱাই আছো কেমেৰামেনক কৈ আছো মই এইটো পাতিটো ধুনীয়াকৈ দেখুৱাই দিব কাৰণে এইটো পাতিটো এনেকৈ বেন হৈ যায় এইটো চাব এইটো পাতি চাক কিমান ওপৰত আছে কেমেৰামেনক কৈছো মই মোৰ আঙুলিত দেখুৱাই দিব কাৰণে প্ৰায় 2 ইঞ্চি আপ আছে এইটো পাতি চাব এইটো প্ৰায় 2 ইঞ্চি 2.5 ইঞ্চি মান 3 ইঞ্চি আপ আছে এইটো তিনোটা পাতি আপোনাৰ এটা মেজাৰমেন্ট হ'ব লাগিব তেতিয়া ফেনটো নকপে এইটো পাতিটো আপোনাৰ ধুনীয়াকৈ এনেকৈ ঘূৰাই ঘূৰাই এনেকৈ এটা পাতি মেজাৰমেন্ট ল'লে লোৱাৰ পিছত নেক্সট পাতি আনি পেলাই আপুনি এইটো আঙুলিটো ইয়াত ৰাখি পেলাই পাতিটো এনেকৈ অলপ তলফালে দিব বেছি হৈ গ'ল অলপ বেছি হৈ গ'ল এইটো ধুনীয়াকৈ এয়া মেজাৰমেন্ট আহিলেই এইটো হৈ গ'ল নেক্সট হৈ গ'ল আৰু এটা এইটো এইফালে চাওক এইটো প্ৰায় 4 ইঞ্চি ওপৰত এইটো 4 ইঞ্চি ওপৰত আপুনি পাতিটো ধুনীয়াকৈ এনেকৈ হেঁচা মাৰি দিব ওপৰ ফালে এয়া পাতিটো আহি গ'ল মেজাৰমেন্ট হৈ গ'ল এইখিনি কাম আপোনালোকে কৰিব তেতিয়া ফেনটো যে জঁপিয়াই থাকে সেইটো নকৰে এতিয়া এইখিনি আপোনালোকক আজি জনালো